এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত অনুত্তীৰ্ণ আৰু অসন্তুষ্ট শিক্ষাৰ্থীৰ লগতে যিসকল শিক্ষাৰ্থীৰ মাৰ্কশ্বিটত নম্বৰ বিসংগতি দেখা গৈছে তেওঁলোকৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৃহৎ ঘোষণা কৰিছে। আৰু ইপিনে এইচএছৰ ৰিচেকিং আৰম্ভ হৈছে। ৰিচেকিং কৰিলে নম্বৰ বাঢ়িব নে কমিব, ৰিচেকিং সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে, সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে টুইটাৰত উল্লেখ কৰিছে যে যিসমূহ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ নম্বৰ বিসংগতি হৈছে, বিশেষকৈ শিলচৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ যি নম্বৰ বিসংগতি হৈছে, এই বিষয়টো সন্দৰ্ভত শিক্ষা সংসদে চাই আছে আৰু বিষয়টো অতি শীঘ্ৰে সমাধান কৰিব বুলি শিক্ষামন্ত্ৰীয়ে আশ্বস্ত কৰিছে। ইপিনে উচ্চতৰ মাধ্যমিকৰ ৰিচেকিঙৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰিচেকিঙৰ প্ৰক্ৰিয়া 18 মে'লৈকে চলিব। 18 মে'ৰ ভিতৰত আপোনালোকে ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত প্ৰতিটো বিষয়ৰ বাবে এইবাৰ 300 টকাকৈ মাচুল দিব লাগিব। অনলাইন চালানৰ জৰিয়তে আপোনালোকে 300 টকাকৈ প্ৰতিটো ছাবজেক্টত দিব লাগিব। আৰু এই ৰিচেকিঙৰ বাবে আবেদন প্ৰক্ৰিয়া 18 মে'লৈকে চলিব। গতিকে অতি কম সময় আছে। এই কম সময়ৰ ভিতৰত আপোনালোকে ৰিচেকিঙৰ বাবে আবেদন কৰিব লাগিব। আৰু শিক্ষা সংসদে প্ৰকাশ কৰা তথ্য অনুসৰি acc.assam.gov.in জৰিয়তে এই ৰিচেকিঙৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ৰিজাল্টৰ 15 দিন পিছত আৰম্ভ হ'ব ফটোকপিৰ বাবে যিসকলে আবেদন কৰিব। আৰু acc.assam.gov.in এই দুইটা প্ৰক্ৰিয়া সম্পন্ন হ'ব। আৰু শিক্ষাৰ্থীসকলৰ যদিহে কোনো অভিযোগ থাকে ইয়াৰ বাবে itacc@gmail.com মেইল কৰিব বুলি উল্লেখ কৰা হৈছে।